তিনিচুকীয়াত যোৱা ইংৰাজী ২৭ জুন তাৰিখৰ পৰা যি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে, এই পৰিস্থিতিসমূহ কিয় সৃষ্টি হ'বলৈ পাইছে এই বিষয়ৰ সন্দৰ্ভত আলোচনা কৰিবলৈ তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক মহোদয়ে আমাক মাতিছিল আৰু তেখেতৰ অনুৰোধ মৰ্মে আমি তেখেতৰ ওচৰলৈ গ'লোঁ আৰু আমি আলোচনা কৰিলোঁ। তিনিচুকীয়া জিলাখনত যোৱা ২৭ তাৰিখৰ পৰা যিবিলাক কাণ্ড সংঘটিত হৈ আছে, এই কাণ্ডবিলাকৰ পৰা ৰাইজৰ মাজলৈ এনেধৰণৰ এটা বাৰ্তা গুচি গৈছে যে কি তিনিচুকীয়াত সাম্প্ৰদায়িকতা সংঘৰ্ষৰ সৃষ্টি হৈছে, হিন্দু মুছলমানৰ মাজত সংঘাত হৈছে। গতিকে আমি সমগ্ৰ অসমবাসীক জনাব বিচাৰিছোঁ যে তিনিচুকীয়াত কোনো ধৰণৰ সাম্প্ৰদায়িকতা সংঘৰ্ষৰ সৃষ্টি হোৱা নাই আৰু এনেধৰণৰ ইয়াত কোনো বাতাবৰণ অহা নাই। কিন্তু আমি এটা কথা শুনিবলৈ পাইছিলোঁ, সিদিনাখন যেতিয়া ডিগবৈ বৰশইকীয়া উপাধি ভাইটিজনক মাৰপিট কৰি আছিল, সেই সময়ত ইয়াত অসমীয়াগিৰি নচলিব বুলি কোৱা কাৰণে আমি কিছুমান জাতিগত কথা কৈছিলোঁ যে কি কাৰণে ইয়াত ক'ব এই কথাটো, ইয়াত অসমীয়াগিৰি চলাব আহিলে গাৰ্ডেগা চলা বুলি ধৰণৰ আমাৰ অসমীয়া জাতিটোক লৈ কিনে কথা কৈছিল বাবে আমি সেই কথাখিনি কৈছিলোঁ। কিন্তু তাৰপিছতে অসমীয়া খিলঞ্জীয়া ল'ৰাক কিন্তু এতিয়া টাৰ্গেট কৰি মুছলমান সম্প্ৰদায়ৰ কিছুমান যুৱকে মাৰধৰ কৰি আছে, প্ৰহাৰ কৰি আছে। এই বিষয়ক লৈ মই আপোনালোকক ৰাইজক জনাব বিচাৰিছোঁ যে কি এনেধৰণৰ কাণ্ড যাতে আৰু সংঘটিত নকৰে, কাৰণ যিয়ে দুখ কৰিছে সি শাস্তি পাব লাগে। আমি এটাই বিচাৰোঁ, দোষীয়ে শাস্তি পাওক, কিন্তু কোনোবা এজনে ভুল কৰিব গোটেই জাতিটো এটা বদনাম আহিব, সেইটো ভাল লগা নাই। গতিকে আমি নতুন প্ৰজন্মৰ আগত ভাল এটা বাৰ্তা আনিব লাগে। এনেধৰণৰ সাম্প্ৰদায়িকতা সংঘৰ্ষবিলাক আমি দেখুৱালে আমাৰ ভুল হ'ব। গতিকে আমি কেতিয়াও এই সাম্প্ৰদায়িকতা সংঘৰ্ষ আমি কামনা নকৰোঁ। আৰু তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকেও আমাক কথা দিছে, যিহেতু TDA যি মোবাইল দোকানসমূহ আছে ইয়াত বহুতো গাফিলতি চলি আছে আৰু TDA তলত যিটো গাড়ী পাৰ্কিং মানে প্লেচ আছে সেইটো সম্পূৰ্ণ অবৈধভাৱে চলি আছিল। তাত কিছুমান মানুহে কমিশ্যন ৰাজ চলাই আছিল আৰু ৰাইজৰ পৰা টকা সংগ্ৰহ কৰি আছিল। এই সন্দৰ্ভত গোটেই কেছটো বিষয়ে জানিবলৈ তেখেতে আমাক মাতিছিল আৰু আমি তেখেতৰ লগত আলোচনা কৰিলোঁ। জিলা আৰক্ষী অধীক্ষক মহোদয়ে গোটেই বিষয়টো নিজে তদন্ত আওতালৈ আনিম বুলি কৈছে আৰু তেখেতৰ দ্বাৰা এটা টীম গঠন কৰিব, সেই টীমৰ দ্বাৰা সম্পূৰ্ণ বিষয়টো তদন্ত কৰিব। আৰু আমি ৰাইজক এইখিনি কথা অৱগত কৰি দিব বিচাৰিলোঁ আৰু তেখেতে আমাক আশ্বাস প্ৰদান কৰিছে যে কি আইনীভাৱে যিমানখিনি আমি শাস্তি প্ৰদান কৰিব পৰা ব্যৱস্থা আছে, আমি সেই দোষীসকলক আমি সেই শাস্তি প্ৰদান কৰিম বুলি আমাক আশ্বাস প্ৰদান। আমি সেইটোৱে বিচাৰিছোঁ, ইয়াত কোনো ধৰণৰ সাম্প্ৰদায়িকতা সংঘাত সৃষ্টি হ'ব নালাগে, দোষীয়ে শাস্তি পাব লাগে। গতিকে আমি যে আজি ইয়াত হিন্দু সমাজ বা কেৱল খিলঞ্জীয়া প্ৰতিবাদ কৰিছোঁ, বা খিলঞ্জীয়া বুলি ক'লেতো মুছলমান হিন্দু বুলি কোনো কথা নাই, সকলোৱে। গতিকে ইয়াত যিহেতু নাম ওলাইছে সম্প্ৰদায় নাম ওলাইছে, মই সেইবাবে আহ্বান জনাইছোঁ মুছলমান সম্প্ৰদায়ৰ যিসকল লোক আছে তেখেতলোকেও আমাৰ এই প্ৰতিবাদত, আমাৰ এই দাবীত আহি আমি যি দাবী জনাইছোঁ এই দাবী সমৰ্থন জনাই তেখেতলোকে আমাৰ লগত সহযোগ কৰক। তেতিয়া আমি ভাল লাগিব, আমিও ভাবিব পাৰিম যে কি হয় তেখেতলোকেও এইটোৱে বিচাৰিছে যে দোষীয়ে শাস্তি পোৱাটো যে তেখেতলোকেও বিচাৰিছে, তেতিয়া আমাৰ মনত এটা বিশ্বাস জাগি উঠিব। আমিও ভাল পাম, আমিও আন্তৰিকতাবোধ ভাতৃত্ববোধ জীয়াই ৰাখি সকলোৰে লগত অমিল মিলে জীয়াই থাকিব বিচাৰিছোঁ। আৰু আমি উন্নতিৰ দিশত আগুৱাই যাবলৈ হ'লে আমি সকলোৱে মিলিজুলি থাকিব লাগিব আৰু উঠি অহা প্ৰজন্মক আমি সদায় এই মিলনৰ বিষয়ে আমি কৈ কিনে আমি আগবঢ়াই লৈ যাব লাগিব। ধন্যবাদ। নমস্কাৰ সকলোলৈ। সদৌ অসম জাতীয়তাবাদী যুৱ পৰিষদ আমাৰ চিধা কথা, আমি ইণ্ডিয়া মাৰ্কেটৰ যি খিলঞ্জীয়া ওপৰত প্ৰহাৰ সেইটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু সেইটো কম্প্ৰমাইজ নকৰোঁ, সেইটো চিধা কথা। কিন্তু আমাৰ DC ছাৰ আৰু আমাৰ উপায়ুক্ত মহোদয়ে আমাক আশ্বাস দিছে যে উচিত এটা তদন্ত হ'ব। সেই গতিকেলৈ আমি প্ৰশাসনৰ লগতো কথা পতা হৈ আছে। আজিও আমি SP ছাৰৰ ওচৰত গৈ পেলাই আমি কথা বতৰা পাতিছোঁ। তেওঁ আমাক বিশ্বাস দিছে যে আমাৰ এই যিটো আমাৰ ন্যায় পাব লাগে আমাৰ খিলঞ্জীয়া ল'ৰাকেইজনে তেওঁ ন্যায় দিব বুলি আমাক আশ্বাস দিছে। আমি আৰু পুনৰবাৰ কৈছোঁ যাতে আমাৰ তিনিচুকীয়া এই যিটো এটা পৰিস্থিতি সৃষ্টি কৰি আছে এচাম লোকে, যিহেতু আমাৰ অসমৰ নহয় বুলি আমি গম পাইছোঁ, অসমৰ বা বাহিৰৰ পৰা কোৱা অসমৰ বাহিৰত যিহেতু কোনোবা এজন দেশৰ পৰা আহি তেওঁলোকে ভাড়াঘৰত থাকি আমাৰ এই অসমীয়া খিলঞ্জীয়াখিনিৰ ওপৰত মানে কি অত্যাচাৰ চলাই পিনে গোটেই মুছলিম সমাজটোক মানে এটা বিভাজন সৃষ্টি কৰিব খুজি আছে বুলি আমি অনুভৱ কৰিছোঁ। সেয়েহে আমি ক'ব খুজিছোঁ যাতে গোটেই এই বিষয়টোক যাতে হিন্দু মুছলিমলৈ লৈ নগৈ পিনে যিবিলাক আমাৰ খিলঞ্জীয়া অসমীয়া লোক আছে সকলোৱে একত্ৰিত হৈ, হিন্দু মুছলিম চব একত্ৰিত হৈ সকলোৱে যেন এই দোষীক
কৰায়ত্ব কৰিবলৈ আমাক সহযোগ কৰিব আৰু লগতে প্ৰশাসনক তেওঁলোকৰ স্থিতি দিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে আমি কৈছোঁ যে টিডিএ মাৰ্কেটত যিবিলাক তদন্ত হ'ব লাগে আমি আজিও আমি প্ৰশাসনৰ লগত বহি আলোচনা কৰিছোঁ। যিখিনি কথা আমি গম পাইছোঁ ইতিমধ্যে আমাৰ হাতত যিবোৰ তথ্য আছে আমি তেওঁলোকক প্ৰকাশ কৰিছোঁ আৰু দিছোঁ। আমি পুনৰবাৰ কৈছোঁ আমি অসমীয়া খিলঞ্জীয়া ছাইডত কেতিয়াও কম্প্ৰমাইজ নকৰোঁ আৰু ভৱিষ্যতে নকৰোঁ। দৰকাৰ হ'লে আমাৰ জানো দি দিম। কিন্তু আমাৰ ক্ষেত্ৰত আমি দেখি আছোঁ কিছুমানে হয়তো আমাক কোনো এজন আমাৰ খিলঞ্জীয়া যিজন আমাৰ লগত যুৱক আছে কাকো আমাক টিআৰপি নালাগে, কোনো আমাক পাব্লিচিটি নালাগে। কিন্তু কিছুমান আমি তেতিয়া দেখিব পাইছোঁ যে কিছুমানে আহি আমাৰ কিছুমানে আমাৰে নেতৃত্ব কিছুমান ল'ৰাক আমি দেখিছোঁ যে কোনোবাই টিআৰপিৰ কাৰণে কিন্তু ফেমাছ হ'ব গৈ আছে, কিবা কৰিছে। আমি তাৰ কাৰণে আমি দুখিত। আমি ওলাইছোঁ খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থত। আমি খিলঞ্জীয়া ৰাইজে যাতে ন্যায় পায় তাৰ স্বাৰ্থে আমি যুঁজিছোঁ আৰু ভৱিষ্যতে যুঁজিম। আৰু কথা হৈ গ'ল আমাৰ এটাই, ৰাতি 12 বজাত 1টা বজাত আজি ঘৰত আমি টোপনি যাব পৰা নাই, আজি শুব পৰা নাই। আমাৰ খিলঞ্জীয়া যিটো প্ৰহাৰ হৈ আছে আমি সেই কথাটো প্ৰশাসনক বাৰে বাৰে কৈছোঁ। তিনিচুকীয়াখন এখন যাতে এই তিনিচুকীয়াৰ পৰা এটা বাৰ্তা সুন্দৰকৈ যাব লাগে যে এই তিনিচুকীয়াখনৰ পৰা যাতে এটা ভুল বাৰ্তা যাব নালাগে আৰু তিনিচুকীয়াখন যাতে জ্বলিবলৈ প্ৰশাসনে আমাক বাধ্য কৰাব নালাগে, তাৰ ক্ষেত্ৰত উচিত তদন্ত কৰক। আৰু যিটো প্ৰব্লেমত আমি এতিয়া লাগি আছোঁ অসমীয়া খিলঞ্জীয়া যিটো আমাৰ সংঘাত হৈ আছে এইটো উচিত তদন্ত কৰি দিয়ক। কিন্তু নহ'লে কিন্তু তিনিচুকীয়া এটা উত্তপ্ত পৰিস্থিতি হ'ব, এইটো চিধা কথা। হয়, আচলতে কথাটো এনেকুৱা হৈছে, আমি এই বৰ্তমান যি সংগ্ৰামখন আমি চলাই আহিছোঁ সেই সংগ্ৰামখনত আমি তিনিচুকীয়া দল সংগঠন তথা স্থানীয় যুৱক হিচাপে আমি সংগ্ৰামখনত অটুট ৰাখিম। আৰু তেখেতে ইয়ালৈ আহিবলৈ বৰ্তমান সময়ত আমি আহিলে অকণমান অসুবিধাৰ সন্মুখীন হ'ম, যিহেতু এই সংগ্ৰামখনত আমি আগুৱাই লৈ গৈ আছোঁ। আৰু আগবাঢ়িবৰ কাৰণে যদি এটা তেখেতলোকে আহি এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে তেতিয়া কিন্তু কথাটো বেয়া গতিলৈ হেৰি কৰিব। আৰু তেখেতলোকক অনুৰোধ জনাইছোঁ যে তেখেতলোকৰ যি বিষয়ববী আমাৰ লগত দুদিন ধৰি থাকিল, এদিন নাথাকিল, কিন্তু কিবা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে থাকিব নোৱাৰিলোঁ বুলি এটা কথা ওলাইছিলে। তাৰপিছত আহি জ্যোতিষিলত হঠাতে এখন সংবাদমেল পাতি ইয়াতে বীৰ লাচিত সেনাৰ বিষয়াসকলে লাচিত সেনাৰ সংগঠনৰ বিষয়ববীয়াসকলে ইয়াত এই স্থানতে সংবাদমেল পাতি ময়ো সংবাদমেলত আছিলোঁ আৰু সেই সংবাদমেলৰ যোগেদি সকলোকে অৱগত কৰিছিল যে আমাৰ বৰ্তমান সংগ্ৰামখন চলি আছে আৰু আমি ইয়াতে খান্দ নাথাকোঁ বুলি এনেকুৱা ধৰণৰ মানে এটা ইয়াৰ পৰা এটা মেছেজ দিয়া হৈছিল, যি আমি 36 ঘণ্টীয়া বন্ধৰ কাৰণে আহ্বান কৰিছিলোঁ। তাৰ লগতে আমি DC ছাৰ সন্ধ্যাৰ লগে লগে আমি DC ছাৰৰ তাতো আলোচনাৰ বাবে গৈছিলোঁ আৰু আলোচনাত আমাৰ আশ্বাস দিছে যে আৰু কিছুমান আমি যি দাবী ৰাখিছিলোঁ সেইখিনি দাবী আমাক DC ছাৰে কৰি দিম বুলি কৈছিলে। আৰু কিন্তু তাতো এটা মানে যিজন আমাৰ বীৰ লাচিত সেনাৰ এজন বিষয় মানে সংগঠনৰ বিষয় আছিল, সাংগঠনিক এজন যুৱক আছিল, তেখেতে কিন্তু অকণমান মন্তব্যটো বেলেগ ধৰণে কৰিলে। তাত কিন্তু অকণমান মই অসন্তুষ্ট আৰু তেখেতলোকক অনুৰোধ জনাইছোঁ যে ইয়াত আহি আকৌ পুনৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নালাগে। যিহেতু আমি ইয়াতে শংকৰ আজান দেশ, মই পুনৰবাৰ কৈছোঁ, শংকৰ আজান দেশত যোনটো খিলঞ্জীয়া অধিকাৰ আছে, খিলঞ্জীয়া মাত মতাৰ অধিকাৰ আছে, খিলঞ্জীয়া ভালকৈ থাকিব লাগিব। আৰু যোৱাকালি যিটো সন্ধ্যা 5 বজাৰ পৰা এটা পানী বটলক লৈ এটা ঘটনা সৃষ্টি হৈছে আৰু এটা বিয়াৰ বটলক লৈ এটা ঘটনা সৃষ্টি হৈছে। এটা ঘটনাত 8জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আৰু 3জনকৈ অকণমানি ভাইটিয়ে ক'ব লাগিব 13-14 বছৰীয়া যুৱক শিৱজুৰি থানাই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। কিন্তু কথাটো এইটো, ইয়াতে যে ৰাইজে ভাবি লওক ইয়াত ওচৰতাইছে আচলতে কোনে, ইয়াত তৃতীয় পক্ষ কোনোবা হাত আছে নেকি, এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ মাজত আহিছে। আৰু ৰাইজে নাভাবিব যে আমি টিডিআক লৈ ক্ষান্ত আছোঁ, টিডিআক লৈ সমাধান হৈ গ'ল, টিডিআক লৈ কিবা এটা মেনেজ হৈ গ'ল, এই কথাটো একেবাৰে নাভাবিব। কাৰণ আমি লাগি আছোঁ, আমি নৱপ্ৰজন্মই লাগিছোঁ, ইয়াত অতীত আগৰ প্ৰজন্ম নাই। কিন্তু ইয়াত আপোনালোকে চাব পাৰে যিকেইখন মুখ আছে নতুন প্ৰজন্মৰ মুখ। আৰু আমি লাগিম বুলি ওলাই আহিছোঁ, লাগিলে দেহা যাব, জান যাব, কোনো কথা নাই। আৰু অসমীয়া সদায় সুৰক্ষিত থাকিব লাগিব। সুৰক্ষাৰ স্বাৰ্থত, জাতিটোৰ স্বাৰ্থত, আমি তিনিচুকীয়াৰ স্বাৰ্থত আমি কিন্তু সদায় আগত। আৰু ইয়াকে ক'লো জয় অসম। শুনিব লাগে, নহ'লে কিন্তু ৰাইজ এতিয়াও মানে আমি প্ৰশ্নৰ উত্তৰ দিবলৈ পৰা নাই। আমি ৰাইজে এটাই কৈছে, মিকি বোলা গুণ্ডাজনক কি কাৰণে এতিয়ালৈকে ধৰিব পৰা নাই, কিবা মেনেজ হ'ল নেকি? আমি সদায় প্ৰশ্নৰ সন্মুখীন হ'ব লগা হৈছে। আজিও সুধিছে যে কোনোবাই কৈছে 20 লাখ টকা দিলে, কোনোবাই কৈছে আমাক আইফোন দিছে। তেনেকুৱা কোনো ধৰণৰ কথা নহয়। আমি আজিও লাগি আছোঁ, এতিয়াও লাগি আছোঁ। আৰু তিনিচুকীয়া জিলা আৰক্ষীক আমি
মানে ক'বলৈ মানে তিনিচুকীয়া জিলা আৰক্ষীক আমি অনুৰোধ কৰিছোঁ মিকি বোলা গুণ্ডাজনক অতি সোনকালে আৰক্ষী তদন্তলৈ আনি গোটেই বিষয়টো সঠিকভাৱে নিয়াৰিকৈ তদন্ত কৰিবলৈ আমি তিনিচুকীয়া জিলা প্ৰশাসনৰ লগতে আমাৰ তিনিচুকীয়া আমাৰ DC ছাৰকো আমি অনুৰোধ জনালোঁ। ধন্যবাদ।